নিশ্চয়কৈ ৰাজদীপ, কথাটো হ'ল যে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে উভয় ৰাজ্য চৰকাৰে এই সীমা বিবাদটো তেওঁলোকে 2021 চনৰ পৰা যিহেতু উদ্যোগ লৈছিলে, গতিকে এই 5টা বছৰৰ ভিতৰত এই সীমা বিবাদটো তেওঁলোকে সমস্যাটো সমাধান কৰিব লাগিছিল। আৰু দুয়োখন চৰকাৰে শেহতীয়াকৈ নিলিপ্ততা প্ৰদৰ্শন কৰিলে 2023 চনৰ পৰা, আৰু তাৰ গইনা লৈছে একাংশ অৰুণাচলীয়ে নিতৌ অসমৰ ভূমি তেওঁলোকে দখল কৰিবলৈ চেষ্টা কৰে। সীমান্তত থকা লোকসকলে বিনিদ্ৰ ৰজনী কটাব লগা হয়, অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হয়, গুলীচালনা ঘটনাবিলাক সংঘটিত হৈছে বা আমাৰ মানুহ ধৰি নি তাত মাৰধৰ কৰা, আমাৰ তহলদাৰী বনৰক্ষীসকলক আটক কৰি ৰখা, ঠিক তেনেধৰণে আৰক্ষীক দুৰ্ব্যৱহাৰ কৰা, এই ঘটনাবিলাক ঘটি থাকে। গতিকে পৰহি মিংমাং বদতিত যি এটা ঘটনা ঘটিল, হিমে বস্তি আৰু বদতিবাসীৰ মাজত যি সংঘৰ্ষ হ'ল আৰু অৰুণাচলীয়ে নিৰ্বিচাৰে গুলীচালনা কৰিলে, তাৰ ফলত 12জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। 4জনক উন্নত চিকিৎসাৰ বাবে AMCHলৈ প্ৰেৰণ কৰা হৈছে। এজন লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে। গতিকে এই ঘটনাটোৰ এটা উচিত তদন্ত দাবী কৰিছে TMPK ফালৰ পৰা। তেওঁলোকে অৰুণাচল চৰকাৰক হেঁচা দিব বিচাৰিছে, অৰ্থনৈতিক অৱৰোধ কৰিছে যে বাৰে বাৰে আমাৰ মানুহক তেজেৰে কিয় ৰাঙলী কৰে, আমি নিৰস্ত্ৰ, আপোনালোকে অস্ত্ৰ প্ৰদান কৰে জনতাক, আমি নিৰস্ত্ৰ আৰু আমি কথা ক'বলৈ গ'লে আমাক আক্ৰমণ কৰে। গতিকে পৰিৱেশটো দেখুৱাইছোঁ আজি পুৱাৰে পৰা এনেধৰণৰ পৰিৱেশ হৈছে। পুৱা 5 বজাৰ পৰা যিহেতু অৰ্থনৈতিক ব্লকেট, ইকনমিক ব্লকেট আৰম্ভ হৈছে। এই পথটো হ'ল কিমিনলৈ যোৱা পথ, এই পথটো হ'ল ৰঙানদী জলবিদ্যুৎ প্ৰকল্প ইয়াজুলীলৈ যোৱা পথ, আৰু এই পথটো হ'ল অৰুণাচলৰ জিৰ' দাপৰিজো আজিৰ লগত সংযোগ স্থাপন কৰা এটা মূল পথ। গতিকে এই পথতে তেওঁলোকে পুৱাৰে পৰা যান বাহনসমূহ আবদ্ধ কৰি ৰাখিছে, আৰু বহুতো আৰোহীক ইতিমধ্যে তেওঁলোকে অহাত বাধা প্ৰদান কৰিছে আৰু উভতাই পঠিয়াইছে। এতিয়া কথাটো হ'ল এনেধৰণৰ প্ৰতিবাদ হৈ থাকে, দাবী উত্থাপন কৰা হয়, কিন্তু চৰকাৰখনে অৰুণাচলে গুৰুত্ব নিদিয়ে। অসমৰ এনেধৰণৰ ঘটনাটো হৈয়ে আছে। এইবাৰ মিংমাং বদতিত যিটো ঘটনা ঘটিছে, এইটো ঘটনাৰ বাহিৰেও যোৱা বছৰ হৈছে, তাৰ এক বছৰ হৈছে ৰাজধানী ইটানগৰত মুকলিকে হানিকুচি হত্যা কৰাৰ নজিৰ আছে। তাৰ পাছতো আমি দাবী কৰিছিলোঁ, দাবী কৰাৰ পিছতো কিন্তু সমস্যা সমাধান নহয়, ন্যায় নাপাওঁ আমি, উচিত ন্যায়। অৰুণাচল চৰকাৰে তেওঁলোকৰ দুষ্কৃতিকাৰীসকলৰ ৰক্ষণাবেক্ষণ দিয়ে। এয়া নিশ্চিতভাৱে কৈছোঁ যে অসমত আমি কোনো দুষ্কৃতিকাৰীক ৰক্ষণাবেক্ষণ দি পোৱা নাই। যদি ইয়াত কোনোবা মানুহে ইয়াত দুষ্কৃতিকাৰী ওলাই আমি সহায় কৰোঁ, আমি আন্দোলন কৰোঁ, মাত মাতি দিওঁ। কিন্তু অৰুণাচলৰ যিসকল ছাত্ৰ সংগঠন আছে তেওঁলোকে আমাক ভাই ভাই বুলি কয়। বিশেষকৈ মিচিংসকলৰ, অসমৰ মিচিং লোকসকলৰ অৰুণাচলৰ লগত এটা বংশৰ বুলি তেওঁলোকে নিজকে এটা বংশৰ বুলি কয়, আতামপুৰুকীয়া সম্প্ৰীতি আছে বুলি কয়, আবতানি সম্পৰ্ক, আবতানি বংশধৰ বুলি কয়। তাৰ পাছতো কিন্তু তেওঁলোকে এতিয়া মিচিং মানুহক তেওঁলোকে মাৰিছে, তাৰ পিছতো কিন্তু তেওঁলোকে মাত মাতি দিয়া নাই। অৰুণাচলৰ ছাত্ৰ সংগঠনবিলাক ক'ত গ'ল? নিচি গালক ক'ত গ'ল? তেওঁলোকৰ ছাত্ৰ সংগঠন নিমত কিয়? ইয়াতে নিৰ্মমভাৱে গুলীয়াই মাৰিছে, গুলীয়াই মাৰাৰ পিছতো তেওঁলোকে এতিয়ালৈকে এটাও মাত মাতি দিয়া নাই। অৰুণাচলত এতিয়া উল্টাই কিন্তু অসমক যি গুলীয়ালে তাৰ পাছতো কিন্তু উল্টাকে নিউজ বজাই আছে। গতিকে এইবোৰ ঘটনা ঘটি আছে, দেখি আছোঁ। তেওঁলোকে দুষ্কৃতিকাৰীসকলৰ ৰক্ষণাবেক্ষণ দিয়ে। গতিকে এই কথাটো কোনো কাৰণে সহ্য কৰা বিষয় নহয়। এতিয়া আমি দেখিছোঁ অৰুণাচল চৰকাৰে ইটানগৰৰ পৰা ফাঁচীঘাটলৈকে তেওঁলোকে ভিতৰে ভিতৰে ৰাস্তা বনাইছে, বনাওক, আমাৰ আপত্তি নাই। কিন্তু অৰ্থনৈতিকভাৱে আমি অৱৰোধ কৰিম স্থায়ীভাৱে, অনিৰ্দিষ্ট কাললৈ। খাবলৈ নাপায় অৰুণাচলে মৰিব লাগিব, চিধা কথা, খাবলৈ নাপায় মৰিব লাগিব। আৰু তেওঁলোকৰ আচৰণ ভাল হোৱা নাই। তেওঁলোকে চিৰবৰ্তী পাকিস্তানৰ নিচিনা আচৰণ কৰি থকা কাৰবাৰবিলাকক কোনো কাৰণত মানি নলয়, অসমৰ কোনো মানুহে মানি নলয়, আমিও মানি নলওঁ। এইকাৰণে আন্দোলন ধাৰাবাহিকভাৱে চলিব, অনিৰ্দিষ্ট কাললৈ এই অৱৰোধ চলি থাকিব। অৰুণাচলে দাবী কেতিয়াও গ্ৰহণ কৰা দেখিবলৈ নাপায়। অসম চৰকাৰৰ উদাসীনতা নীতি আছে। সমস্যাটো 5 বছৰ দিন সময় লাগিলে, 2021 তেওঁলোকে ইনিচিয়েটিভ লৈছে, উদ্যোগ লৈছে, তাৰ পাছত এই 4 বছৰ দিন তেওঁলোকে শুই বহি থাকিলে বা কোনো ধৰণৰ ইনিচিয়েটিভ লোৱা নাই। আচলতে দুয়োখন চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ হেমাইৰ কাৰণে আজি এই ধৰণৰ অসমৰ নিৰীহ মানুহে কেঁচা তেজৰ বলি হ'ব লগা হৈছে। আমি এটা কথা স্পষ্টকৈ দাবী জনাইছোঁ, মিংমাং বদতিত যি ধৰণে অসমীয়া মানুহক তেওঁলোকে নিৰ্মমভাৱে গৰু ছাগলীৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰি বন্দুক বাৰুদ লৈ অসাংবিধানিকভাৱে। কিন্তু এটা কথা আমি স্পষ্টকৈ কৈছোঁ, যিসকল অৰুণাচলৰ দুৰ্বৃত্ত, সেই দুগৰাকী নেতৃত্বত হৈছে বুলি এই ঘটনা সংঘটিত হৈছে বুলি আৰক্ষী বিষয়া, তেওঁৰ উচ্চপদস্থ আৰক্ষী বিষয়া দুগৰাকীৰ নেতৃত্বত হোৱা এই কাৰ্যক আমি গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। যেতিয়ালৈকে এই দুয়োগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰি তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত যেতিয়ালৈকে নকৰে আৰু অৰুণাচল চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আমি দাবী জনাইছোঁ। যেতিয়ালৈকে অৰুণাচল চৰকাৰৰ স্থিতি স্পষ্ট নহয় তেতিয়ালৈকে তেওঁলোকক আমি ৰোড কাম ইকনমিকেল ব্লকেজটো আমি কৰাৰ সিদ্ধান্ত লৈছোঁ। যেতিয়ালৈকে তেওঁলোকক চাকৰি বৰ্খাস্ত নকৰে তেতিয়ালৈকে অসম অৰুণাচলৰ সীমান্তৱৰ্তী যিমান আমাৰ প্ৰৱেশদ্বাৰ আছে আমি বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এয়া হ'ল TMPK ভাইটছ আৰু আমি দেখুৱাইছোঁ বাহনসমূহ ৰাস্তাত আবদ্ধ কৰা হৈছে। অৰুণাচললৈ যোৱা যিকোনো ধৰণৰ বাহন তেওঁলোকে আবদ্ধ কৰি ৰাখিছে বা অৰুণাচলৰ পৰা অহা বাহনসমূহ আমি পিছৰ ফালে দেখুৱাম। অৰুণাচলৰ পৰা অহা যিসমূহ বাহন আছে অৰুণাচলৰ পৰা অহা বাহনসমূহ এইফালে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। গতিকে এয়া হ'ল আজিৰ দিনটোত প্ৰতিবাদ জোনাই ৰুকচিন গেট, ঠিক তেনেধৰণে লখিমপুৰৰ আটাইকেইটা পথ। এয়া হ'ল কিমিন পথ, কিমিন জিৰ' পথ, আৰু ইয়াৰ আগত আছে গুমটো গেট ইটানগৰলৈ যাব পৰা, তাৰ আগত আছে বান্দৰদোৱা গেট, ঠিক তেনেধৰণে পাভৈ, বিশ্বনাথ চাৰিআলি, পাভৈ, গহপুৰ, হোলেঙি আদি সকলোবিলাক প্ৰৱেশদ্বাৰ সকলোতে এনেধৰণে টাকাম মিচিং পৰিণ কেবাঙৰ ফালৰ পৰা অৰ্থাৎ TMPK ফালৰ পৰা এই অৰ্থনীতিক অৱৰোধ কৰা পৰিলক্ষিত হৈছে। এটাই দাবী যে অসমৰ মানুহৰ ওপৰত যি নিৰীহ বৰ্বৰ একোটা অত্যাচাৰ চলালে, গুলীচালনা ঘটনা হ'ল, ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীক প্ৰয়াত্ত কৰিব লাগে। ৰাজদীপ। নিশ্চয়কৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে বুবুল হাজৰিকা। We want justice.